হাতী আহিছিল, হাতীয়ে ভাগছে আৰু ভিতৰত চাউল আছিল, চাউল নষ্ট কৰিছে কিছু, খাব পৰা নাই যেহেতু কাৰেণ্ট আছে স্কুলত। আর আবার ডিপার্টমেন্টের ফরেস্ট বিভাগের মানুষ আছিল ইয়াতে, সিহঁতে ফায়ারিং কৰিছিল, তেতিয়া গুচি গৈছে আৰু বেলেগ যাই পথাৰত নামি পথাৰত ধান খাইছে, পুখুৰীত মাছ সাঁতুৰিছে। এইখন বিদ্যালয়ৰ নাম হ'ল পূব বাদুংদুৱা প্ৰাথমিক বিদ্যালয়। 2013 চনত প্ৰবেশালাইজ হৈছে, ভূঞা স্কুলৰ প্ৰধান শিক্ষক। আৰু এতিয়া হাতী এই ফৰেষ্ট কি কয় ৰবাৰ বাগানতে আছে বুলি শুনা পাইছোঁ আমি। কিজানি যোৱা অহা ৰাতিও আহিব পাৰে। সেইকাৰণে মই চৰকাৰৰ ওচৰত নিবেদন কৰিছোঁ যাতে চৰকাৰে এই হাতীবিলাক বনৰীয়া হাতীবিলাক ইয়াৰ পৰা গুচাই লৈ দিনত নাহে, দিনত আমি স্কুল খোলা থাকিলে ক্লাছ কৰোঁ, এতিয়াতো স্কুল বন্ধ। অহা 22 তাৰিখৰ পৰা আকৌ স্কুল খোলা। সেইকাৰণে ঘৰত যোৱা ৰাতি 9টা 9:30 মান বজাত ঘটিছে বুলি। মোৰতো ঘৰ দূৰত, মই ফোনত পাইছোঁ যে 9টা 9:30